নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ সমাজখন যেন দুটা ভাগত বিভক্ত হৈ গৈছে ৰাজনৈতিকভাৱে। এটা পক্ষ আছে শাসক পক্ষৰ লগত, আনটো পক্ষ আছে বিৰোধী পক্ষৰ লগত। এয়া বাৰু শুভ লক্ষণেই, কিন্তু কথাই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে মই যদি শাসক পক্ষৰ লগত আছোঁ তেনেহ'লে শাসক পক্ষৰ মই একো ভুলেই নেদেখোঁ আৰু বিৰোধীৰ একো ভালেই নেদেখোঁ। আৰু যদিহে মই বিৰোধীৰ লগত আছোঁ, বিৰোধীৰ পক্ষত আছোঁ, তেনেহ'লে মই বিৰোধীৰ একো ভুলেই নেদেখোঁ আৰু শাসক পক্ষৰ একো ভালেই নেদেখোঁ। এইটো কিন্তু সমাজৰ কাৰণে মাৰাত্মক কথা। শেহতীয়াভাৱে আমি লক্ষ্য কৰিছোঁ যে অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত পত্নীকেন্দ্ৰিক বাদ বিবাদ তুংগত উঠিছে আৰু ইয়াকে লৈ দুয়োৰে অনুগামীসকলে সামাজিক মাধ্যমত বিভিন্ন তৰ্কবাদত লিপ্ত হৈ আছে। অখিল গগৈৰ পক্ষত থকাসকলে অখিল গগৈৰ একো ভুলেই দেখা নাই, অখিল গগৈৰ পত্নীৰ একো ভুলেই দেখা নাই, অথবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত থকাসকলে মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ একোৱেই ভুল দেখা নাই। ভাল বেয়া যুক্তি অযুক্তিৰ কোনো কথা নাই, মাত্ৰ মই যাক ভাল পাওঁ তেওঁৱেই ভাল আৰু যাক বেয়া পাওঁ তেওঁ একেবাৰে বেয়া। অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজৰ সংঘাতটো আৰম্ভ হৈছিল বিধানসভা অধিৱেশনৰ কক্ষৰ পৰা। বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি থাকোঁতে কথা প্ৰসংগত অখিল গগৈয়ে কৈছিল যে ৰাজ্য চৰকাৰে চৰকাৰী স্কুলবিলাক বন্ধ কৰি গৈ আছে আৰু মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে প্ৰাইভেট স্কুল খুলি গৈ আছে। চৰকাৰী স্কুল বন্ধ হৈছেনে নাই আৰু হৈছে যদি তাৰ প্ৰতিবাদো হ'ব লাগে। অখিল গগৈক এই ক্ষেত্ৰত আমি সমৰ্থন জনাইছোঁ। কিন্তু আপোনালোকে কওকচোন, সংবিধানৰ কোনটো অনুচ্ছেদত কোনটো দফাত লিখা আছে যে মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে প্ৰাইভেট স্কুল খুলিব নোৱাৰিব? তেনেকুৱা কিবা লিখা আছেনে? তেনেহ'লে এইটো কথা তেওঁ উল্লেখ কৰিব কিয় লাগে? এইটো সৌজন্যতাৰ বাহিৰত নহয়নে? অখিল গগৈয়ে কৰা অভিযোগত প্ৰত্যুত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়েও অখিল গগৈৰ পত্নী সম্পৰ্কে কিছু অভিযোগ উত্থাপন কৰিলে। অভিযোগ মতে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে বি বৰুৱা কলেজৰ অধ্যাপক পদৰ বাবে হোৱা ইণ্টাৰভিউত তুলনামূলকভাৱে আন প্ৰাৰ্থীতকৈ কম নম্বৰ হোৱা স্বত্তেও একমাত্ৰ আন্দোলনকাৰীৰ পত্নী হিচাপে তেওঁ সেই চাকৰি লাভ কৰিছিলে। এই অভিযোগ উত্থাপনৰ পিছতে এইবাৰ অখিল গগৈ অস্থিৰ হৈ পৰিলে। বালিলৈ জীপাত সুগ্ৰীবলৈ শিপাত। আনক আক্ৰমণ কৰাৰ আগতে ভাবি ল'ব লাগে যে ময়ো আক্ৰমণৰ বলি হ'ব পাৰোঁ। আনক আক্ৰমণ কৰিবলৈ যাওঁতে নিজেও আক্ৰমণ সহ্য কৰিব পৰা গুণ আয়ত্ব কৰি ল'ব লাগিব। তেওঁ সংবাদমেল পাতি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ পত্নীৰ নিযুক্তি সম্পৰ্কীয় তথ্যবিলাকৰ তদন্ত বিচাৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও সংবাদমেলযোগে ইয়াৰ প্ৰত্যুত্তৰ দিছে। আহক মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে প্ৰথমতে শুনি লওঁ। না তদন্ত কিয় লাগে? ইয়াতে এতিয়া ইমান ধুনীয়াকৈ কথাখিনিতো তদন্তটো কৰিয়ে দিলে দেখোন ৰাইজে। তেওঁ তদন্ত মানে কি বিচাৰিছে? তেওঁক এতিয়া মই মাতি আনি পুলিচ থানাত ভৰাও, কি তদন্ত বিচাৰি আছে? তদন্তটো হৈয়ে গ'ল। ৰাইজে কৈছে যে তেখেতে ছেকেণ্ড ডিভিজন পাইছিল। এতিয়া এইটো তদন্ত কেতিয়া হ'ব? যেতিয়া কোনোবাই ক'ব ছেকেণ্ড ডিভিজন মই পোৱা নাই, চৰকাৰে ভুলকৈ কৈছে, তেতিয়া এইটোতো দি যায় সূৰ্য পূবৰ পৰা ওলাই, ইয়াৰ ওপৰত তদন্ত হয় নেকি? এতিয়া অখিল গগৈ ডাঙৰীয়াই কি তৰ্ক বিতৰ্ক কৰি আছে মই নাজানো। ঢেকীয়াজুলি কলেজৰ অধ্যাপিকা এগৰাকীয়ে অলৰেডি বাতৰি কাকতত টিভিত কৈ দিলে, ফেচবুকত দি দিলে যে এওঁতকৈ মোৰ নম্বৰ বেছি আছিলে। তাৰপিছত তেওঁ ক'লে মোৰ পত্নী ৰিচাৰ্চ কি PhD ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ক'লে যে তেতিয়া আমাৰ কোনো PhDৰ ব্যৱস্থাই নাছিল গ'ল। এতিয়া ইয়াৰ ওপৰত কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই। চাকৰিটো ল'লে, এতিয়া ইনকুৱাৰী কি কৰিম? ইনকুৱাৰী তাবুৰাম তাইত ডাঙৰীয়া আছিল সেই সময়ত। এতিয়া মই মৃত মানুহজনক লৈ এতিয়া কি ইনকুৱাৰী কৰিম? তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল? গতিকে ইয়াত ইনকুৱাৰী কি লাভ? পলাবতো মই ভাবোঁ যে পলোৱাৰ প্ৰশ্নটো ক'ত? যদি কথা হ'লহেঁতেন যে নহয় মুখ্যমন্ত্ৰীয়ে ভুলকৈ কৈছে, সেই সময়ত তেওঁতকৈও চোকা ছোৱালী কোনো নাছিল। এতিয়াতো কি নাম জানো তেখেতৰ মহিলাগৰাকী, তেওঁতো জলকৈ কি ডালিমা কাকতি। গতিকে এইটো সাংবাদিকৰ দায়িত্ব যে তদন্ত কৰিলে মই কি কৰিম আৰু? পুলিচেদি ডালিমা কাকতিৰ মাৰ্কশ্বিটখিনি আনিম, পুলিচেদি অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ মাৰ্কশ্বিটখিনি আনিম, আনি এটা কোৰ্টত ৰিপৰ্ট দি দিম যে দুইখনৰ ভিতৰত কোৱালিফিকেশ্যনটো আপোনালোকে চাওক। সিমানখিনি কৰাৰ প্ৰয়োজন আছিল নেকি? নাই, তেওঁলোকে নাজানে সেইটো সময়ত চাকৰি পোৱাৰ পিছত
মই বি বৰুৱা কলেজৰ গোটেই ঘটনাটো তদন্ত কৰি মই অসন্তুষ্ট হৈ সেই সময়তে বি বৰুৱা কলেজৰ মেনেজিং কমিটিখন মই পৰিৱৰ্তন কৰি দিছিলোঁ যিহেতু মোৰ ওপৰত কমপ্লেইন আহিছিল যে চোকা ছোৱালী এজনী থাকোঁতে এখেতে চাকৰিটো কিয় পালে তাৰ পিছতেই মই গভৰ্ণিং বডিয়ে মাৰ্কছ দিয়া বস্তুটো মই উইথড্ৰ কৰি দিছিলোঁ এইবোৰ পাৰচেপশ্যন মই ইমান ইংৰাজী নাজানো ভাই মোৰ কথাটো চিম্পল কথা দুখন চাৰ্টিফিকেট আছিল এগৰাকী চোকা ছোৱালীয়ে চাকৰি নাপায় তাতকৈ তলৰ ছোৱালী এগৰাকীয়ে চাকৰি পালে মই বি বৰুৱা কলেজক সুধিলোঁ বোলে চাকৰিটো দিয়েই দিলোঁ ছাৰ তেতিয়াই মই অৰেল নম্বৰটো নোহোৱা কৰি দিলোঁ এইটো নহয় যে মই তেতিয়াও বহি আছিলোঁ তাৰ পিছতে মই প্ৰথমবাৰ অসমৰ কলেজবিলাকত অৰেল নম্বৰটো বন্ধ কৰি দিলোঁ কাৰণ এইখন মাৰ্কশ্বিট অৰেল নম্বৰৰ ওপৰত তেওঁ চাকৰি লৈছিল ইমানেই কথা আৰু এইটো কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই এইটোতো ইনকুৱাৰী গভৰ্ণমেণ্ট অফিচে টকা খালে ইনকুৱাৰী হয় এইটোতো ভাই এটা নৈতিকতাৰ প্ৰশ্ন মইতো অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াই ডালিমা কাকতিৰ ঘৰত গৈ তেওঁৰ মাৰ্কশ্বিটখন চাই ল'ব লাগে ইমানেই কথা সেইকাৰণে ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাৰ কি আৰু মইতো এইবিলাক ক'বও খোজা নাছিলোঁ তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে কি স্বভাৱ এটা উলিয়াই ল'লে মানে ৰাজনীতি কৰিব লাগে ভাই যাৰ লগত যুঁজিব খুজিছ তাৰ লগত যুঁজ আমি ৰাজনীতি কেনেকৈ কৰোঁ আচ্ছা হিমন্ত বিশ্ব শৰ্মা বেয়া মানে অহাবাৰ তেওঁক জালুকবাৰীত হেৰুৱাই দিম মোৰ এতিয়া পৰিবাৰ বাচ্চা 2 বছৰীয়া বাচ্চাকো নেৰা এনেকুৱা পলিটিক্সটো অসমতে চলি আছিলে নহয় সেইকাৰণে এইবিলাক এটা গণ্ডগোল হৈ আছে কাৰ সম্পৰ্কীয় কোন কি কথা এইবিলাক ওলাই গৈ আছে আগতেতো নোলাইছিলে হয় নহয় দৰ্শকসকল এফালে ডালিমা কাকতিৰ মাৰ্কশ্বিট আনফালে গীতাশ্ৰী তামুলীৰ মাৰ্কশ্বিট দুইখন মিলাই চালে গম পোৱা যাব দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিব আচলতে কি হৈছিলে সেই ইণ্টাৰভিউত এতিয়া সেইখিনি কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈয়ে বিভিন্ন ধৰণৰ কথা কৈ ফুৰিছে কিন্তু এই কথাটো তেওঁ মুঠে ঘুণাক্ষৰেও উল্লেখ কৰা নাই ডালিমা কাকতিতকৈ তেওঁৰ পত্নীৰ নম্বৰ কম আছিলে সেইলৈ কিন্তু তেওঁ ক'তো উল্লেখ কৰিব বিচৰা নাই এনেদৰে শূন্যত গদা ঘূৰাই আছে যে পৰিৱেশ দূষিত হৈ গৈছে অখিল গগৈৰ সংবাদমেলখন আপোনালোকে ছ'চিয়েল মিডিয়াতে দেখিব মই ইয়াত দেখুৱাব বিচৰা নাই যিয়ে নহওক আমাৰো এটাই কথা তেওঁ পত্নী গীতাশ্ৰী তামুলীৰ মাৰ্কশ্বিটখন ৰাজহুৱা কৰক আৰু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা সেৱাক অনুৰোধ জনোৱা হওক যে গীতাশ্ৰী তামুলীৰ মাৰ্কশ্বিটখনো ৰাজহুৱা কৰিব লাগে দুয়োখন দেখাৰ পিছত আমি অন্ততঃ স্পষ্ট হ'ম কোন সঁচা কোন মিছা বাকী আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক আপোনালোকেও পক্ষ নল'ব যি দুটা পক্ষত ভাগ হোৱা বুলিছোঁ সমাজখন সেই দুটা পক্ষত আমি নাই আমি মাজৰ মানুহ আমি নিৰপেক্ষ দূৰত্বৰ পৰা দুইফালেও চাম আৰু আমি প্ৰকৃতপক্ষে অন্তৰত যি অনুভৱ কৰোঁ তাকেই ক'ম আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ